নমস্কাৰ চাবিৰসকল কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে ডিএ একত্ৰীকৰণ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী মৌলিক দৰমহাৰ সৈতে বহু প্ৰত্যাশিত ডিয়াৰনেছ এলাউন্স অৰ্থাৎ ডিএ একত্ৰীকৰণত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। কিন্তু আশা কৰা ধৰণে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি নহ'ব পাৰে, যিটো 2.57ত স্থিৰ হৈ থাকিব। এই সিদ্ধান্তই সমগ্ৰ ভাৰতবৰ্ষৰ 50 লাখৰো অধিক কৰ্মচাৰী আৰু 65 লাখৰো অধিক পেঞ্চনাৰক প্ৰভাৱিত কৰে, যিয়ে স্পষ্টতা আনিছে যদিও দৰমহা বৃদ্ধিত আশা কৰা কৰ্মচাৰীসকলৰ মাজত কিছু হতাশাও কঢ়িয়াই আনিছে। অৰ্থাৎ বৰ্তমান যি 2.58 ফিটমেণ্ট ফেক্টৰ আছে, সি স্থিৰ হৈ থকাটো প্ৰায় সৰ্বসন্মত সিদ্ধান্তত উপনীত হৈছে, কিয়নো সপ্তম দৰমহা আয়োগত 2.58 ফিটমেণ্ট ফেক্টৰ, গতিকে অষ্টম দৰমহা আয়োগতো ই স্থিৰ হৈ থাকিব নেকি? বৰ্তমানৰ ফিটমেণ্ট ফেক্টৰ যি 2.58, কৰ্মচাৰীৰ দ্বাৰা বৃদ্ধিৰ আশা কৰা হৈছে 3.68 বা তাতকৈ অধিক। চৰকাৰৰ স্থিতি আৰ্থিক বাধাৰ বাবে কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ 2.57 স্থিৰ থাকিব। কৰ্মচাৰীসকলে বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাবলৈ ফিটমেণ্ট ফেক্টৰ পুনৰীক্ষণ 3 বা তাতকৈ অধিক হোৱাৰ আশা কৰিছিল। আৰু ডিএ একত্ৰীকৰণৰ পৰা কোন লাভৱান হ'ব? যদিও ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা হোৱা নাই, ডিএক বেচিক পেত একত্ৰিত কৰিলে অৰ্থাৎ মাৰ্চ কৰি দিলে এতিয়াও গাঁথনিৰ পৰিৱৰ্তন আনিব, যি কৰ্মচাৰীসকলক সুবিধা প্ৰদান কৰিব। আৰু সেই সুবিধাসমূহৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে। মৌলিক দৰমহাৰ সৈতে ডিএ একত্ৰীকৰণে কেন্দ্ৰীয় চৰকাৰৰ দৰমহা গাঁথনিত এক উল্লেখযোগ্য আপডেট হিচাপে চিহ্নিত কৰিছে। সংশোধিত ভাত্তা আৰু উন্নত পেঞ্চনৰ ভিত্তিৰ বাবে এক উল্লেখযোগ্য সিদ্ধান্ত হিচাপে বিবেচনা হৈছে। দ্বিতীয়টি খবৰলৈ আহিছোঁ, যিটো হৈছে ৰিগাৰ্ডিং দি মাইনুটছ অফ দি মিটিং হেল্ড অন 11 জানুৱাৰী 2025 বিটুইন দি অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম এণ্ড সদৌ অসম কৰ্মচাৰী পৰিষদ। 11 জানুৱাৰী 2025 সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত যি এলানি বৈঠক অনুষ্ঠিত হৈছিল, তাত কৰ্মচাৰী পৰিষদ আৰু অসম চৰকাৰৰ মাজত কেইবাটাও সিদ্ধান্তত উপনীত হৈছিল। আৰু সেইখিনি কাৰ্যকৰী কৰাৰ কাৰণে কেইবাটাও ডিপাৰ্টমেণ্টলৈ অফিচিয়েলি পত্ৰ প্ৰেৰণ কৰিছে, আৰু যাৰ দ্বাৰা কৰ্মচাৰীসকল উপকৃত হ'ব। এতিয়া আহিছোঁ অসম চৰকাৰৰ শেহতীয়া এটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। ৰাজ্যপালৰ আদেশ আপোনালোকে দেখিছে। এই অধিসূচনাৰ জৰিয়তে অসমৰ চৰকাৰী ভাষা আইন 1960 অৰ্থাৎ 1960 অসম আইনৰ অধীনত এতিয়াৰে পৰা সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ'ব। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্ৰশাসনিক আৰু কাৰ্যবাহী নিৰ্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত প্ৰকাশ পাব। দ্বিতীয়তে, বৰাক উপত্যকাৰ জিলাসমূহত উপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়মাৱলী আৰু নিৰ্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ 30 দিনৰ ভিতৰত অসমীয়া ভাষালৈ প্ৰয়োজন সাপেক্ষে বড়ো আৰু বঙালী ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব। পুৰণি আইন, নীতি নথিপত্ৰসমূহ, বিধি আৰু অধিসূচনা আদিও পৰ্যায়ক্ৰমে 2 বছৰৰ সময়সীমাৰ ভিতৰত অসমীয়ালৈ প্ৰয়োজন সাপেক্ষে বড়ো আৰু বঙালীলৈ অনুবাদ কৰিব লাগিব। আৰু এই অনুবাদ প্ৰক্ৰিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষাবিদ বিভাগৰ সহায়ত সম্পন্ন কৰা হ'ব। অৱশ্যে দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হ'লে অথবা আইনী ব্যাখ্যাৰ প্ৰয়োজন হ'লে ইংৰাজী সংস্কৰণৰ শব্দায়নক প্ৰাধান্য দিয়া হ'ব। আনহাতে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব। যিকোনো নিয়ম, আইন, নিয়মাৱলী, কাৰ্যালয় আদেশ, আদালতৰ আদেশ বা ৰায়ত সন্নিৱিষ্ট ব্যৱস্থাবোৰৰ ব্যাখ্যাৰ বাবে ইংৰাজী সংস্কৰণে প্ৰাধান্য পাব। ইংৰাজী ভাষাৰ পৰা অসমীয়া, বঙালী আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্য অনুবাদ ভাষিনী এপ ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে বিষয়াসকলে অনুবাদ বা সংস্কৰণবোৰ শুদ্ধ আৰু সঠিক হোৱাটো নিশ্চিত কৰিবলৈ সতৰ্কতা অৱলম্বন কৰিব লাগিব। এই অধিসূচনা 15 এপ্ৰিল 2025 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গতিকে অসম চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত, যাৰ দ্বাৰা ভৱিষ্যতৰ বহুখিনি উপকৃত হ'ব পাৰিব। গতিকে আজিৰ এইটো ভিডিঅ'ত আমি এই গুৰুত্বপূৰ্ণ খবৰকেইটা